আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু আৰু নতুনকৈ অসমত 5 লাখ চৰকাৰী ঘৰ আহি গ'ল। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যিহেতু আৰু নতুন 5 লাখ চৰকাৰী ঘৰ আহি গ'ল, এতিয়া যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন ভেৰিফাই লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন জিঅ'টোক লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayg.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব, অথবা আপোনালোকে ইয়াত PMAYG লিখি আচলতে ইয়াত এইটো অফিচিয়েল অপশ্যন অপেন হৈ যাব। এনেকুৱাকৈ আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। আপোনালোকে এইটো অপশ্যনৰ পৰা চৰকাৰী ঘৰৰ সকলো প্ৰচেছ জানিব পাৰিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ চাইড কৰি ল'ব। এতিয়া এইটো হোম পেজ আহি যাব। এনেকুৱাকৈ ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে এবাউট এছ, 2 নম্বৰ চাব দিয়া আছে আৱাজ শ্বপ। এতিয়া আপোনালোকে আৱাজ শ্বপৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব 2 নম্বৰ দিয়া থাকিব আৱাজ শ্বপ। এতিয়া আপোনালোকে আৱাজ শ্বপৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত ইয়াত এইটো পেজ অপেন হ'ব। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত সকলো ছাৰ্ভিচ ইয়াত অপেন হৈ যাব। এনেকুৱাকৈ যিহেতু আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। ইয়াত চাব ইয়াত ABCDৰ অপশ্যন দিয়া আছে। আপোনালোকে একেবাৰে তলত আহি যাব। অহাৰ পিছত ইয়াত চাব ইয়াত যিটো আই নম্বৰ অপশ্যন দিয়া থাকিব। ইয়াত চাব আৱাজ প্লাছ ৰিপৰ্ট। এতিয়া আপোনালোকে ইয়াত যিটো আইৰ 3 নম্বৰ অপশ্যন দিয়া আছে আৱাজ প্লাছ কেটাগৰী উইথ ডাটা চামাৰি। এতিয়া আপোনালোকে আইৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব। এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াত চাব ফাৰ্ষ্ট দি আছে অল ষ্টেট, সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ষ্টেট নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ষ্টেট নাম কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আহি যাব ব্লকৰ নাম। আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। ইয়াত আপোনাৰ ডিটেইলছটো সম্পূৰ্ণ ছিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত চৰকাৰী ঘৰৰ লিষ্টটো অপেন হৈ যাব। এনেকুৱাকৈ ফাৰ্ষ্ট আহি যাব ডিষ্ট্ৰিক্টৰ নাম, ব্লকৰ নাম, পঞ্চায়ত নাম। ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব। এই ফলত আপোনাৰ ফুল নেম আহি যাব আৰু এই ফলত আপোনালোকৰ ফাদাৰ্ছ নেম আহি যাব। যদি আপোনালোকৰ সেইটো লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে এতিয়া চৰকাৰী ঘৰটো লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে আপোনাৰ চৰকাৰী ঘৰটো লাভ নকৰিব। অসমত আৰু নতুন 5 লাখ চৰকাৰী ঘৰ চেংচন হৈ গ'ল। এতিয়া যদি আপোনালোকে আগত চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল আপোনালোকে এতিয়া চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। এইটো হৈছে চৰকাৰী ঘৰৰ নতুন আৱাজ প্লাছ লিষ্ট। সেইকাৰণে আপোনালোকে আজিয়ে লিষ্টটো এনেকুৱাকৈ চেক কৰক যে আপোনাৰ নামটো লিষ্টত আহিছে নে অহা নাই। এনেকুৱাকৈ চেক কৰক।